এই ভিডিওটোৰ জৰিয়তে আমি গণিত বিষয়ৰ নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ ওপৰত টেট এক্সাম 2021 চনত আহিব লগা 25টা MCQs আলোচনা কৰিম আৰু এই MCQs সমূহ আপোনালোকৰ হ'ব লগা টেট এক্সাম আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী দুইটাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপোনালোকক জনাও যে এই MCQs সমূহৰ লগত জড়িত প্ৰতিটো কনসেপ্ট আমি এই ভিডিওটোৰ জৰিয়তে ক্লিয়াৰ কৰি যাম গতিকে ভিডিওটো অকনমান দীঘল হ'ব পাৰে কিন্তু আপোনালোকৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব বন্ধুসকল এটা কথা ভালদৰে জানি থব কেৱল MCQsৰ ভিডিওবোৰ চালেই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো ইমান সহজ নহ'ব গতিকে ভিডিওটো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাব হে অনুৰোধ জনালো সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দা ভিডিও আহিছো আজি ভিডিওৰ প্ৰথমটো কোৱেশ্চনলৈ ইয়াত প্ৰথম কোৱেশ্চনটোত আমাক সুধিছে যে তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয় এটো হৈছে কোৱেশ্চন আৰু অপচন সমূহত কি আছে অপচন এ 2 অপচন বি আছে 3 অপচন সি কি আছে 0 0 আছে এন্ড অপচন ডি আছে 10 আৰু फ्रेंड्स ইয়াৰ ভিতৰ আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি 0 যেহেতু 0 এটা স্বাভাৱিক সংখ্যা নহয় কাৰণ স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 অৰ্থাৎ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো বুলি যদি আমাক প্ৰশ্ন সোধা হয় তেতিয়ালে আমি আনসাৰ দিম যত 1 আছে অপচনটোত হেতু আমাৰ শুদ্ধ উত্তৰ হ'ব আৰু 1ৰ পিছত যেনে 2 আহিব 2 পিছত 3 3 পিছত 4 এনেকৈ অৰ্থাৎ আমি গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰো তেনে সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যাৰ সংহতিত শূন্যটো কেতিয়াও ধৰা নহয় মনত ৰাখিব ভালদৰে স্বাভাৱিক সংখ্যাৰ সংহতিত শূন্য কেতিয়াও ধৰা নহয় আৰু স্বাভাৱিক সংখ্যা আৰম্ভণি ক'ত 1ত আৰু স্বাভাৱিক সংখ্যাৰ শেষ ক'ত হ'ব সেই কথাও জানিব লাগিব স্বাভাৱিক সংখ্যাৰ শেষ ক'ত হ'ব স্বাভাৱিক সংখ্যাৰ শেষটো অসীম বুলি কোৱা অসীমত বুলি কোৱা হয় অৰ্থাৎ স্বাভাৱিক সংখ্যা কেতিয়াও শেষ নহয় গতিকে স্বাভাৱিক সংখ্যাবোৰ কিমান আছে অসীম সংখ্যক স্বাভাৱিক সংখ্যা আছে এটো ভালদৰে মনত ৰাখিব সো আশা কৰিছো আপোনালোকে প্ৰথম কোৱেশ্চনটো ভালদৰে বুজি পাইছে ইয়াত আমাক সোধা হৈছে অখণ্ড সংখ্যাৰ সংহতিক ইংৰাজী বৰ্ণমালাৰ কি আখৰে সূচিত কৰা হয় অৰ্থাৎ আমাৰ যিবিলাক অখণ্ড সংখ্যা আছে সেই অখণ্ড সংখ্যাৰ সংহতিটো সূচাবৰ কাৰণে ইংৰাজী বৰ্ণমালাৰ যে 26টা আখৰ আছে সেই 26টা আখৰৰ ভিতৰত কোনটো আখৰ আমি ব্যৱহাৰ কৰো হেতু হৈছে কোৱেশ্চনটো ভালদৰে বুজাই দিছো যেহেতু আপোনালোকে কোৱেশ্চনটো বুজি পালে আনসাৰটো নিশ্চয়কৈ কৰিব পাৰিব সো আমাৰ অপচন সমূহ এটা কি আছে আমি চাই লৈছো অপচন সমূহত প্ৰথমে আছে n পিছত আছে b কি আছে I আছে and C কি আছে Z আছে আৰু অপচন D কি আছে 2 আৰু 3 দুইটা বুলি কৈছে 2 আৰু 3 মানে ইয়াত B আৰু C দুইটা হ'ব লাগিছিল ইয়াত অপচনত 2 জায়গাত কি হ'ব লাগিছিল B হ'ব লাগিছিল and 3 জায়গাত হ'ব লাগিছিল C দুইটা অৰ্থাৎ অপচন B আৰু অপচন C দুইটাই আমাৰ শুদ্ধ উত্তৰ বুলি আমাৰ অপচন D টোৱে কৈছে আৰু যেটো আমাৰ শুদ্ধ হয় অপচন D আমাৰ শুদ্ধ উত্তৰ অৰ্থাৎ অখণ্ড সংখ্যাৰ সংহতিক বুজাবৰ কাৰণে ইংৰাজী বৰ্ণমালাৰ I আৰু ইংৰাজী বৰ্ণমালাৰ Z আৰু বুলি কলে ভুল হ'ব একচুয়ালি জেডু অথবা বুলি ক'ব লাগিব যেহেতু এটা মই অবলিক দিছো ইয়াত গতিকে অথবা বুলি ক'ব লাগিব অৰ্থাৎ আমি যিকোনো এটা ব্যৱহাৰ কৰো যদি আই ব্যৱহাৰ কৰো তেতিয়া জেড ব্যৱহাৰ নকৰো আৰু যদি জেডটো আমি ব্যৱহাৰ কৰিছো তেতিয়ালে আইটো ব্যৱহাৰ নকৰো সো এই কথা কিটা ভালদৰে মনত ৰাখিব তাৰ পিছত फ्रेंड्स আপোনালোকে জানিব লাগিব অখণ্ড সংখ্যা মানে কি এটা অখণ্ড সংখ্যা কাক বোলে বা অখণ্ড সংখ্যা কি হেতু ভালদৰে জানিব লাগিব সো অখণ্ড সংখ্যা মানে আমি ইতিমধ্যে স্বাভাৱিক সংখ্যা পাইছো সো স্বাভাৱিক সংখ্যা আমাৰ কি আছিল 1 2 3 4 এনেকৈ গৈ থাকিব আৰু স্বাভাৱিক সংখ্যাৰ আগত আমি শূন্যটা পাওঁ আৰু শূন্যৰ আগত আমি কি পাওঁ ঋণাত্মক সংখ্যাবোৰ পাওঁ যেনে বিয়োগ 1 বিয়োগ 2 এনেকৈ অৰ্থাৎ -1 -2 -3 -4 এনেকৈ পাওঁ আৰু এই গুটেই সংখ্যাসমূহক একেলগে আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ সো অখণ্ড সংখ্যা কাক বোলে বুলি আমি ডেফিনেশনটো দিব লগা হলে বা অখণ্ড সংখ্যা কাক বোলে তাৰ আনসাৰটো দিবলৈ গলে আমি ক'ব লাগিব শূন্যক লগত লৈ সকলোবোৰ ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় অৰ্থাৎ অখণ্ড সংখ্যাৰ সংহতিত আমাৰ কি কি সোমাই থাকিব যদি কোৱেশ্চন কৰা হয় অখণ্ড সংখ্যাৰ সংহতিত কি সোমাই থাকে অৰ্থাৎ কোনবোৰ সংখ্যা সোমাই থাকে তেনেকৈ কোৱেশ্চন কৰিব পাৰে তেতিয়া আমি জানিব লাগিব অখণ্ড সংখ্যাৰ সংহতিত শূন্যটো সোমাই থাকে তাৰ পিছত সোমাই থাকে ধনাত্মক সংখ্যাবোৰ যিবোৰ ধনাত্মক সংখ্যা আছে আৰু যিবোৰ ঋণাত্মক সংখ্যা আছে সেই ঋণাত্মক সংখ্যাসমূহ অখণ্ড সংখ্যাৰ সংহতিত সোমাই থাকে
সো আশা ৰাখিছোঁ আপোনালোকে এই কথাখিনি ভালদৰে বুজি পাইছে ফ্ৰেণ্ডছ যিহেতু মই অলৰেডি কৈছোৱে যে ইয়াত কেৱল MCQs আলোচনা কৰা নহয় ইয়াত গোটেই ডিটেইলছত কথাখিনি আলোচনা কৰা হ'ব যাতে এই অখণ্ড সংখ্যা ৰিলেটেড বা মই প্ৰথম কোৱেশ্যনটো যেটা স্বাভাৱিক সংখ্যা লৈছিলোঁ তাৰ ৰিলেটেড যদি বেলেগ কিবা কোৱেশ্যনো খুদা হয় এক্সামত তেতিয়া আপোনালোকে এক্সামত শুদ্ধ উত্তৰটো কৰি থৈ আহিব পাৰিব সো হেতু কাৰণে মই ব্যাখ্যাটো আগবঢ়াইছো আপোনালোকে ভালদৰে চাব ভিডিওটো অকনমান দীঘল হ'ব পাৰে কিন্তু ভিডিওটো আপোনালোকৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব সো আহিছো 3 নম্বৰ প্ৰশ্নটোলৈ ইয়াৰ খুদা হৈছে মৌলিক সংখ্যাৰ উৎপাদক কেইটা অপচন এ কি আছে দুটা অপচন বি তিনটা অপচন সি অসংখ্য এণ্ড অপচন ডি এটা আৰু ফ্ৰেণ্ডছ ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দুটা অৰ্থাৎ মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা আছে মাত্ৰ দুটা উৎপাদক থাকে মৌলিক সংখ্যাৰ আৰু সেই দুটা হৈছে কি এক আৰু মৌলিক সংখ্যাটো নিজে গতিকে কেতিয়াবা আপোনালোকে প্ৰশ্ন পাব পাৰে পৰীক্ষাত মৌলিক সংখ্যাৰ উৎপাদক কি তেনেকে প্ৰশ্ন পাব আৰু যত আপোনালোকে অপচনটো পাব এক আৰু সংখ্যাটো নিজে সেই অপচনটো আপোনালোকে সিলেক্ট কৰি আহিব অৰ্থাৎ মই কৈ দিছো পসিবল থকা কোৱেশ্চন অৰ্থাৎ আমাৰ কেনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেই কথাও মই ইয়াত কৈ দিছো গতিকে সেই কথাকিটা আপোনালোকে ভালদৰে মন দি শুনিব আৰু লগতে প্ৰয়োজন হলে আপোনালোকে বহি কাগজ উলিয়াই কথাকিটা লিখি ৰাখিব আৰু যদি আপোনালোকে বিচাৰে এই ভিডিওৰ PDF টো তেতিয়া হলে আপোনালোকে ডেসক্ৰিপচন আৰু কমেন্টত লিংক দিয়া আছে সেই লিংক সমূহলৈ গৈ আপোনালোকে এই ভিডিওৰ PDF কপিটো ডাউনলোড কৰি ল'ব আৰু লগতে PDF কপিটো ডাউনলোড কৰিবলৈ যাওঁতে টেলিগ্ৰাম চেনেলটোত জয়েন কৰিব বা সাবস্ক্ৰাইব কৰিব এটা আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰ প্ৰশ্নটো মৌলিক সংখ্যাৰ লগত জড়িত ইয়াত খুদা হৈছে 1 ৰ পৰা 20 লৈ থকা মৌলিক সংখ্যাৰ যোগফল কিমান আৰু অপচনসমূহ এইসমূহ অপচন আছে তেতিয়া আমি এনসাৰটো বিচাৰো এনসাৰটো তেতিয়া 1 ৰ পৰা 20 লৈ মৌলিক সংখ্যা কি আছে ভালকে জানিব লাগিব তেতিয়া 1 ৰ পৰা 20 লৈ থকা মৌলিক সংখ্যাসমূহ কি আছে 2 আছে 2 পিছত 3 3 পিছত 5 5 ৰ পিছত 7 7 ৰ পিছত 11 11 ৰ পিছত 13 আহিব 13 ৰ পিছত আহিব 17 17 ৰ পিছত আহিব 19 আৰু এই গুটেই খিনি যদি আমি যোগ কৰি পেলাও তেতিয়া আমাৰ যোগফলটো ওলাব 77 যেটো আমাৰ অপচন এত আছে গতিকে অপচন এটো আমাৰ শুদ্ধ উত্তৰ আৰু বন্ধুসকল এইখিনিতে আপোনালোকে ভালদৰে 1 ৰ পৰা 1 লৈ থকা মৌলিক সংখ্যাবোৰ কি আছে ভালদৰে জানি থব মই ইয়াত উল্লেখ কৰিছো আৰু মই এতিয়া অলপ গাই দিছো 1 ৰ পৰা 1 লৈ থকা মৌলিক সংখ্যাবোৰৰ ভিতৰত প্ৰথমে আছে 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 61 টো ইয়াত ভুল হৈছে 63 হ'ব না লাগিছিল এটো অপচন এটো ভুল হৈ আছে আপোনালোকে শুধৰাই ল'ব আৰু PDF তো সম্ভৱ 63 প্ৰিন্ট হৈছে এটো আপোনালোকে চাই ল'ব ভালকে তাৰ পিছত আছে 67 71 73 79 83 89 আৰু 97 সো এইবোৰ হৈছে 1 ৰ পৰা 1 লৈ থকা মৌলিক সংখ্যাসমূহ আৰু 1 ৰ পৰা 1 লৈ থকা মৌলিক সংখ্যা আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈছে 97 টো হৈছে আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা ভালদৰে মনত ৰাখিব আৰু ইয়াত মই যেটো ভুল হৈছে আপোনালোকক কৈ দিছো 63 টো এটা মৌলিক সংখ্যা নহয় যেটো ইয়াত ইনক্লুড হৈ গৈছিলে ভুল বখত হৈ গৈছে গতিকে তাৰ কাৰণে ক্ষমা বিচাৰিছো আৰু বন্ধুসকল আপোনালোকে ভালদৰে কেটামান কথা ভালকে জানিব লাগিব কেতিয়াবা আমাৰ কোৱেশ্চনত আমি দেখো 1 ৰ পৰা 20 লৈ থকা মৌলিক সংখ্যাৰ যোগফল বুলি খুদে কেতিয়াবা 1 ৰ পৰা 20 লৈ থকা মৌলিক সংখ্যাসমূহৰ গড় বুলি কোৱা হয় বা 1 ৰ পৰা 10 লৈ থকা মৌলিক সংখ্যাৰ গড় বুলি কোৱা হয় গতিকে সেইবিলাক আমি কৰিবলৈ হলে মৌলিক সংখ্যাৰ ভাল এটা নলেজ লাগিব তাৰ উপৰি আমি জানিব লাগিব আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 এই কথাটো ভালকে জানিব আৰু 2 টো কি বুলি কোৱা যুগ্ম অৰ্থক মৌলিক সংখ্যা বুলিও কোৱা হয় বা আটাইতকৈ সৰু মৌলিক সংখ্যা বুলিও কোৱা হয় বা আটাইতকৈ সৰু স্বাভাৱিক মৌলিক সংখ্যা বুলিও কোৱা হয় গতিকে যিকোনো ধৰণে ঘূৰাই পকাই কোৱেশ্চন কৰিলে আপোনালোকে যাতে পৰীক্ষাত এনসাৰটো শুদ্ধকে কৰি আহিব পাৰে তাৰ কাৰণে লক্ষ্য ৰাখি মই ভিডিওটো বনাইছো গতিকে বন্ধুসকল যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে ভিডিওটো এবাৰ লাইক কৰি দিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব সো আহিছো এতিয়া 5 নম্বৰ প্ৰশ্নটো লৈ 5 নম্বৰ প্ৰশ্নত আমাক কোৱা হৈছে যুগ্ম অৰ্থক মৌলিক সংখ্যাটো হ'ল আৰু শুদ্ধ উত্তৰটো অলৰেডি মই ক'লোৱে অপচন এ হৈছে 2 যুগ্ম অৰ্থক মৌলিক সংখ্যা বুলি কাক কোৱা হয় 2 কোৱা হয় এতিয়া নেক্সট কোৱেশ্চনলৈ আহিছো আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল অপচন এ 3 অপচন বি 2 অপচন সি 4 অপচন ডি 6 সো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি 4 আৰু কিছুমান
প্ৰশ্ন যদিও টান থাকে তাত আমি কি কৰিব পাৰোঁ যদি বেলেগ নলেজো আমাৰ থাকে মেথছৰ বা বেলেগ সাবজেক্টৰ তেতিয়া আমি বেলেগ অপচনবিলাক নাইকিয়া কৰিও শুদ্ধ অপচনটো পাব পাৰোঁ যেনে ইয়াত আমি এতিয়া অপচন 2 এণ্ড অপচন 3 আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰোঁ অৰ্থাৎ নাইকিয়া কৰি দিব পাৰোঁ কাৰণ অপচন এত কিমান আছে 3 আছে 3 এটা মৌলিক সংখ্যা অপচন বি ত কিমান আছে অপচন বি ত আছে 2 আৰু 2 টো হৈছে এটা মৌলিক সংখ্যা গতিকে যৌগিক সংখ্যা বুলি ক'লে সেই দুটা অপচন অহাৰ কোনো প্ৰশ্নই নুঠে তেতিয়া অপচন সি আমাৰ শুদ্ধ উত্তৰ হ'ব আৰু আশা ৰাখিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে আহিছোঁ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আৰু কেইটামান কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যৌগিক সংখ্যা বুলি ক'লে উৎপাদকৰ সংখ্যা কেইটা হ'ব দুটাতকৈ অধিক হ'ব লাগিব দুটাতকৈ অধিক অৰ্থাৎ কি হ'ব লাগিব more than 2 হ'ব লাগিব অৰ্থাৎ যৌগিক সংখ্যাৰ উৎপাদক কেইটা দুটাতকৈ অধিক ভালদৰে মনত ৰাখিব এই কথাটো অৰ্থাৎ আমাক কোৱেশ্চন কেনেকৈ সুধিব যৌগিক সংখ্যাৰ উৎপাদক কেইটা বা উৎপাদকৰ সংখ্যা হ'ল তেনেকৈ আমাৰ অপচন বিভিন্ন অপচন দিব আৰু তাত আমাৰ শুদ্ধ অপচন কোনটো থাকিব যিটো অপচনত আমাৰ দুটাতকৈ অধিক বা এনেকৈ more than 2 বুলি লিখা থাকে সেইটো হৈছে যৌগিক সংখ্যাৰ উৎপাদকৰ সংখ্যা এই কথাটো ভালদৰে মনত ৰাখিব এতিয়া আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ ইয়াত আমাক সোধা হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো তেতিয়া পূৰ্ণ সংখ্যা আটাইতকৈ সৰু হৈছে কি অপচন বি 0 অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যা কি আছিলে আমাৰ প্ৰথমে স্বাভাৱিক সংখ্যালৈ আহিছোঁ স্বাভাৱিক সংখ্যা অলৰেডি কৈছোঁৱে আমি যে 1 আছিলে 1 ৰ পিছত 2 আহিলে 2 ৰ পিছত 3 এনেকৈ আমি গণনাৰ কাৰণে যিবিলাক সংখ্যা অসীমলৈকে ব্যৱহাৰ কৰোঁ তেনেবোৰ সংখ্যা আছিলে স্বাভাৱিক সংখ্যা এতিয়া স্বাভাৱিক সংখ্যাৰ লগত যদি আমি আগত শূন্যটো লৈ লওঁ তেতিয়াহ'লে এই সংখ্যাবোৰক আমি পূৰ্ণ সংখ্যা বুলি কওঁ গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে আমাৰ 0 ভালদৰে মনত ৰাখিব অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ সংহতিৰ লগত যদি আমি অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ সংহতিৰ লগত যদি আমি শূন্যটো যোগ কৰি দিওঁ তেতিয়াহ'লে আমি পাম পূৰ্ণ সংখ্যাৰ সংহতি কথাটো ভালকৈ মনত ৰাখিব স্বাভাৱিক সংখ্যাৰ সংহতিৰ লগত আমি শূন্য যোগ কৰিব লাগিব তেতিয়া পাম পূৰ্ণ সংখ্যাৰ সংহতি এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এক সংখ্যাটো অপচনসমূহত কি আছে মৌলিক যৌগিক যুগ্ম একক অৰ্থাৎ এক সংখ্যাটোক আমি কি সংখ্যা বুলি কওঁ এক সংখ্যাটোক আমি কওঁ একক সংখ্যা বুলি যেহেতু এক সংখ্যাটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় আৰু ই এটা যুগ্ম সংখ্যাও নহয় ই এটা অযুগ্ম সংখ্যা কিন্তু এক সংখ্যাটো আমি যদি মৌলিক আৰু যৌগিকৰ দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে এক সংখ্যাটোক আমি এটা একক সংখ্যা বুলি কওঁ ভালদৰে মনত ৰাখিব আহিলোঁ 9 নম্বৰ প্ৰশ্নলৈ দশমিক সংখ্যা প্ৰণালীত মুঠ অংক কেইটা অপচনসমূহ আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হৈছে আমাৰ 10টা হৈছে দশমিক সংখ্যা প্ৰণালীত ব্যৱহাৰ কৰা মুঠ অংক আৰু সেই 10টা কি আছে মুঠ অংক সেইটো জানিব লাগিব সেইটো হৈছে 0 1 2 3 4 5 6 7 8 আৰু 9 এই 10টা হৈছে দশমিক প্ৰণালীত ব্যৱহাৰ কৰা অংক আৰু এই অংককেইটাকে ব্যৱহাৰ কৰি আমি পৃথিৱীৰ যিমান ডাঙৰ সংখ্যা লিখাৰ সম্ভৱ বা যিমান ডাঙৰ সংখ্যা আমি লিখিব পাৰোঁ বা বিচাৰোঁ সিমানে ডাঙৰ সংখ্যা আমি বনাব পাৰোঁ এই 10টা অংক ব্যৱহাৰ কৰি আৰু এই 10টা অংক ব্যৱহাৰ কৰা 10টা অংক থকাৰ কাৰণে ইয়াক কোৱা হয় দশমিক প্ৰণালী বুলি সেইটো কথা ভালকৈ মনত ৰাখিব 10টা অংকৰ পৰা হৈছে দশমিক প্ৰণালী আৰু দশমিক প্ৰণালীৰ আন এটা নাম আছে তাক কোৱা হয় ইণ্ডো আৰবিক সিস্টেম বুলি ইণ্ডো আৰবিক সিস্টেম মানে হৈছে হিন্দু আৰবীয় পদ্ধতি বা আৰবীয় পদ্ধতি বুলিও ইউৰোপত এইটো জনাজাত আছে সেই কথাকেইটা আপোনালোকে ভালকৈ জানি ল'ব তাৰপিছত আমি জানিব লাগিব দ্বৈত প্ৰণালী আৰু দ্বৈত প্ৰণালী মানে দ্বৈত মানে দুটা অৰ্থাৎ ইয়াত দুটা মাত্ৰ অংক ব্যৱহাৰ কৰা হয় সেইকেইটা হৈছে 0 আৰু 1 আৰু ইয়াক আমি কি বুলি কওঁ দ্বৈত প্ৰণালী বুলি কওঁ ইমানখিনি ইনফৰমেশ্যন যদি আপোনালোকে সংখ্যা প্ৰণালীৰ ওপৰত ৰাখে তেতিয়াহ'লে সেয়া এক্সাম আহি থকা এক্সামবোৰৰ কাৰণে যথেষ্ট হ'ব আহিছোঁ নেক্সট কুৱেশ্যনলৈ ধনাত্মক সংখ্যাবোৰ সংখ্যা ৰেখাত 0ৰ কোনফালে থাকে এইসমূহ হৈছে অপচন এতিয়া আমি অপচনসমূহলৈ যোৱাৰ আগতে সংখ্যা ৰেখাটো অংকন কৰোঁ সংখ্যা ৰেখা একেবাৰে সোঁ মাজত আমি শূন্যটো লওঁ আৰু আমাৰ প্ৰয়োজন অনুসৰি আমি কেতিয়াবা একেবাৰে বাওঁফালে আমি শূন্যটো লৈ ল'ব পাৰোঁ যদি আমি ধনাত্মক সংখ্যাটো অংকন কৰিব লগা হয় আৰু যদি আমি ঋণাত্মক সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লগা আছে তেতিয়াহ'লে একেবাৰে সোঁফালেও আমি শূন্যটো ল'ব পাৰোঁ সেইটো কোনো কথা নাই কিন্তু সাধাৰণতে আমি ধৰি লওঁ যে সংখ্যা ৰেখাৰ একেবাৰে সোঁ মাজত আছে শূন্যটো তেতিয়া সংখ্যা ৰেখাৰ একেবাৰে সোঁ মাজত যেতিয়া শূন্য আছে সেই শূন্যৰ পৰা সোঁ হাতে কি আছে ধনাত্মক সংখ্যা সোঁ হাতে মানে আমাৰ সোঁ হাতটো যিফালে পৰিছে শূন্যৰ পৰা সেইফালে আছে ধনাত্মক সংখ্যা আৰু এই শূন্যটোৰ পৰা আমাৰ বাওঁ হাতখন যিফালে পৰিছে সেইফালে আছে ঋণাত্মক সংখ্যা গতিকে ধনাত্মক সংখ্যাবোৰ
সংখ্যা ৰেখাৰ কোনফালে আছে সোঁফালে আছে আৰু যদি ইয়াতে প্ৰশ্নটো ঋণাত্মক সংখ্যাৰ সুধিলেহেঁতেন তেতিয়াহ'লে বাওঁফালে অপশ্যনটো শুদ্ধ হ'লহেঁতেন আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ এইটো আছিলে সংখ্যা ৰেখাৰ কথা যদি আমাক গ্ৰাফৰ কথা সুধে লেখৰ কথা সুধে লেখৰ কথা বা গ্ৰাফৰ কথা সুধিলে তেতিয়া ধনাত্মক সংখ্যাবোৰ কোনফালে থাকিব তেতিয়া ধনাত্মক সংখ্যাবোৰ থাকিব বন্ধুসকল সোঁফালে এইফালে থাকিব আৰু লগতে থাকিব ওপৰ ফালে হেতু অপচনো শুদ্ধ হ'ব কিন্তু হেতু ভালকে মনত ৰাখিব ধনাত্মক সংখ্যাবোৰ এটা লেখ চিত্ৰত কোনফালে থাকিব কোৱেশ্চন যদি তেনেকে কৰা হয় লেখ চিত্ৰৰ কথাটো সোধা হয় তেতিয়া হলে সোঁফালে আৰু ওপৰ ফালে দুইটা অপচনে শুদ্ধ হ'ব আৰু অপচনটো তেনেকে বনাই আপোনালোকক দিব এটো জাস্ট মই সংখ্যা ৰেখাৰ কথা সুধিছিলো গতিকে ইয়াত কেৱল সোঁফালে অপচনটোহে শুদ্ধ হ'ব সো আইজো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চনটো অলৰেডি আমি ডিসকাস কৰি আহিছো আটাইতকৈ সৰু মৌলিক স্বাভাৱিক সংখ্যাটো আৰু মৌলিক স্বাভাৱিক সংখ্যা বুলি কক বা যুগ্মহতজ মৌলিক সংখ্যা বুলি কক বা পূৰ্ণ স্বাভাৱিক সংখ্যা পূৰ্ণ মৌলিক সংখ্যা বুলি কক যিয়ে নকক মুঠতে 2 হৈছে আটাইতকৈ সৰু এটা মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা যুগ্মহতজ মৌলিক সংখ্যা মৌলিক স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু আৰু আটাইতকৈ সৰু মৌলিক পূৰ্ণ সংখ্যা গোটেই কেইটাতে আমাৰ কি হ'ব 2টোৱে হ'ব গতিকে 2টো ভালদৰে মনত ৰাখিব লাগিব আৰু ফ্ৰেন্ডছ এইখিনিতে আপোনালোকক অনুৰোধ জনাইছো যদি আপোনালোকে এডু ষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিছো নেক্সট কোৱেশ্চনলৈ ইয়াৰ সোধা হৈছে তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয় আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি -2 অৰ্থাৎ -2 এটা স্বাভাৱিক সংখ্যা নহয় কাৰণ স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা আৰু ই 1 ৰ পৰা সোঁফালে থকা সংখ্যাবিলাককহে বুজায় 1 ৰ পৰা বাওঁপিনে থকা সংখ্যাবিলাকক নুবুজায় গতিকে আমাৰ যেহেতু -2 যেটো আছে -2 ক'ত আছে 1 ৰ পৰা বাওঁপিনে আছে অৰ্থাৎ 1 ৰ পিছত কি আহিব বাওঁপিনে 1 ৰ পিছত বা 1 ৰ আগত বুলি ক'লেও ভুল নহয় শূন্য এটা আহিব আৰু শূন্যৰ আগত কি আহিব -1 আমি বাওঁপিনে গৈ আছো গতিকে এই কথাকিটা আপোনালোকে ভালকে মনত ৰাখিব আৰু যিকোনো প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব পাৰিব যদি মনত ৰাখে এতিয়া নেক্সট কোৱেশ্চনটোলৈ আহিছো 13 নম্বৰ প্ৰশ্নটো আমাক সোধা হৈছে পূৰ্ণ সংখ্যাৰ সংহতিৰ পৰা শূন্যটো বাদ দিলে কি সংহতি হ'ব অৰ্থাৎ পূৰ্ণ সংখ্যাৰ সংহতি বুলি ক'লে কেনেকুৱা হ'ব পূৰ্ণ সংখ্যাৰ সংহতিটো আমি যেটো হোল নাম্বাৰ বুলি কোৱা হয় ইংলিছত w = সংহতি যদি লিখো আমাৰ আহিব 0 1 2 3 4 ... এনেকৈ আহিব তেতিয়া সংহতিটো আমি এনেকৈ লম অৰ্থাৎ অসীমলৈকে থাকিব গতিকে এতিয়া আমাৰ এই সংহতিটোৰ পৰা যদি আমি শূন্যটো বাদ দিওঁ অৰ্থাৎ এই শূন্যটো ইয়াৰ পৰা নাইকিয়া কৰি দিম বা উঠাই দিওঁ তেতিয়া আমি আমাৰ কি থাকিব এটা থাকিলে 1 2 3 4 ... অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ সংহতি থাকিলে সো পূৰ্ণ সংখ্যাৰ সংহতিৰ পৰা শূন্যটো বাদ দিলে থাকিব স্বাভাৱিক সংখ্যাৰ সংহতি যেটো অপচন সিত আছে আৰু অপচন সি হৈছে আমাৰ শুদ্ধ অপচন সো আশা ৰাখিছো আপোনালোকে ভালকে বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈ আহিছো এতিয়া 14 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে -1 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল সো এতিয়া যোগাত্মক বিপৰীত বুলি কোৱাৰ লগে লগে আমি অপচনটোলৈ যোৱাৰ আগতে যোগাত্মক বিপৰীতটো বুজি পাব লাগিব যোগাত্মক বিপৰীত কনসেপ্টটো যদি ক্লিয়াৰ না থাকে তেতিয়া আপোনালোকে MCQ চাই কোনো লাভে নাই কাৰণ MCQজত আপোনালোকে জাস্ট এটা অপচনহে পাব কিন্তু তাৰ পসিবল অপচন বহুতো থাকিব পাৰে গতিকে অপচনটো মুখস্থ কৰি লাভ নাই কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব কনসেপ্টটো বুজি লওক যোগাত্মক বিপৰীত মানে হৈছে কোনো এটা সংখ্যা যদি ঋণাত্মক হৈ আছে সাপোজ এটা আমাৰ -1 আছে এই ঋণাত্মক সংখ্যাটোৰ যোগাত্মক বিপৰীত কি হ'ব সেম একে সংখ্যা মানে তাৰ যেটো চৰম মান একে থাকিব 1 ৰ চৰম মান কি হ'ব 1 হ'ব কিন্তু সংখ্যাটো কি হ'ব পজিটিভ হ'ব আৰু যেহেতু আমি পজিটিভ সংখ্যাবোৰৰ আগত প্লাস চিনটো নিদিয়াকেও চলি যায় সেই কাৰণে নিদিও গতিকে 1 টোই হ'ব ইয়াৰ যোগাত্মক বিপৰীত ঠিক একেদৰে -2 ৰ যোগাত্মক বিপৰীত কি হ'ব -2 ৰ যোগাত্মক বিপৰীত হ'ব +2 অৰ্থাৎ আমি 2 বুলি ক'লে হ'ব গতিকে আমি আমাৰ এনসাৰটো পাই গলো -1 ৰ যোগাত্মক বিপৰীতটো হৈছে কি অপচন এ 1 ঠিক একেদৰে যদি আমাৰ সংখ্যাবোৰ ধনাত্মক হয় সাপোজ আমাৰ +2 আছে +2 যোগাত্মক বিপৰীত কি বুলি ক'লে -2 হ'ব অৰ্থাৎ প্লাস মাইনাসৰ কথা আহিব যোগাত্মক বিপৰীত বুলি ক'লে যদি সংখ্যাটো প্লাসত থাকে প্লাসত থকা মানে আপোনালোকক মই অলৰেডি ক'লো কথাটো যে সংখ্যাটোৰ আগত যদি প্লাস চিন আছে তেতিয়া প্লাসত থকা বা ধনাত্মক সংখ্যা বুলি কোৱা হয় আৰু সংখ্যাটোৰ আগত যদি একো চিনো নাই কোনো চিনে নাই তেতিয়াও তাক কি বুলি কোৱা হয় ধনাত্মক সংখ্যা বুলিয়ে কোৱা হয় গতিকে ধনাত্মক সংখ্যাৰ যোগাত্মক বিপৰীতটো কি হ'ব একে চৰম মানৰ ঋণাত্মক সংখ্যা হ'ব
অৰ্থাৎ 2 থাকিলে 2 থাকিব কিন্তু প্লাস 2 জায়গাত অৰ্থাৎ ধনাত্মক 2 জায়গাত কি হ'ব ঋণাত্মক 2 হ'ব গতিকে ভালদৰে মনত ৰাখিব এতিয়া আপোনালোকে কমেন্টত মোক এটা আনসাৰ কৰি জনাব 100ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব 100ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব আপোনালোকে কমেন্টত নিশ্চয়কৈ লিখিব আনসাৰটো ইয়াৰ সোধা হৈছে 1ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল অৰ্থাৎ 1ৰ গুণাত্মক বিপৰীত সংখ্যাটো আমি এটা ক'ব লাগিব সো फ्रेंड्स আমি 14 নম্বৰ প্ৰশ্নটোত 1ৰ যোগাত্মক বিপৰীতৰ কথা পাইছিলো আমি এতিয়া পাইছো গুণাত্মক বিপৰীত এই কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব যেটো গুণাত্মক বিপৰীত বুলি আমাৰ আছে গুণাত্মক বিপৰীত মানে যেনে ধৰি লওক এক সংখ্যাটো আছে ইয়াৰ গুণাত্মক বিপৰীতটো কি হ'ব ইয়াৰ যেটো প্ৰতিক্ৰম আছে সেই মই প্ৰতিক্ৰম বুলি তলত মেনশন কৰি থৈছো प्रतिक्रमটো एकर प्रतिक्रम किय प्रतिक्रम माने হৈছে ধৰক এটা ভগ্নাংক মই লৈছো 4 ভাগৰ 3 এটা ভগ্নাংক 3/4 ইয়াৰ प्रतिक्रमটো কি হ'ব 4/3 হ'ব অৰ্থাৎ যদি কোনো এটা ভগ্নাংকৰ হৰটোক আমি লবটোক যদি হৰ কৰি দিও তেতিয়া হলে অৰ্থাৎ আমি লুটিয়াই দিয়া বুলি ক'ব পাৰিম যদি ভগ্নাংক এটাক আমি যদি লুটিয়াই দিও তেতিয়া হলে আমি এটা प्रतिक्रम পাওঁ সো ভালদৰে মন ৰাখিব प्रतिक्रम হ'বলৈ হলে এটা ভগ্নাংকৰ হৰটোক লব কৰিব লাগিব আৰু লবটোক হৰ কৰিব লাগিব হেতুকে प्रतिक्रम বুলি কোৱা হয় গতিকে এতিয়া একৰ ক্ষেত্ৰত কি হ'ব এক যেহেতু এটা গোটা সংখ্যা হোৱাৰ কাৰণে কি হ'ব লাগিব একৰ হৰ কোনো সংখ্যাই নাই অৰ্থাৎ এক এটা আছে কোনো সংখ্যা নাই মানে এক এটা আছে হৰ যদি সকলো গোটা কথাটো ভালদৰে মন কৰিব যে সকলো গোটা সংখ্যাৰ হৰ কি হ'ব 1 সকলো গোটা সংখ্যাৰে হৰ 1 যেনে এটা 100 আছে 100 এটা সংখ্যা এই 100 টোৰ হৰ কি হ'ব 1 হ'ব সো যিকোনো গোটা সংখ্যাৰ যদি গুণাত্মক বিপৰীতৰ কথা কোৱা হয় তেতিয়া গুণাত্মক বিপৰীতটো কি হ'ব তাক লুটিয়াব লাগিব যেনে 2ৰ গুণাত্মক বিপৰীতৰ কথা যদি কোৱা হয় আমাক তেতিয়া 2ৰ তলত হৰ হিচাপে 1 এটা আছে ইয়াক যদি আমি লুটিয়াই দিও তেতিয়া কিমান হ'ব 2 ভাগৰ 1 হ'ব ঠিক একেদৰে একৰ গুণাত্মক বিপৰীত যদি উলিয়াব লগা আছে এক সংখ্যাটো তলত হৰ হিচাপে 1 এটা আছে ইয়াক লুটিয়াই দিলে কি হ'ব একে থাকিব অৰ্থাৎ 1 ভাগৰ 1 আৰু হৰৰ লগত যদি সমান থাকে তাৰ ভ্যালু তাৰ মান কিমান হ'ব 1 হ'ব গতিকে একৰ গুণাত্মক বিপৰীত কিমান হ'ব 1 হ'ব এটো ভালদৰে মনত ৰাখিব লাগিব সো গুণাত্মক বিপৰীতৰ কথা আৰু যোগাত্মক বিপৰীতৰ কথাটো ভালদৰে মনত ৰাখিব গুণাত্মক বিপৰীত হ'বলৈ হলে সংখ্যাটোৰ প্ৰতিক্ৰম উলিয়াব লাগিব আৰু প্ৰতিক্ৰম মানে হৈছে সংখ্যাটোৰ হৰটো লব কৰিব লাগিব লবটো হৰ কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকে কেইটামান কথা জানিব লাগিব যোগাত্মক অভেদৰ কথা যোগাত্মক অভেদ বা যোগাত্মক একক বুলি কাক কোৱা হয় শূন্য কোৱা হয় আৰু গুণাত্মক অভেদ বা গুণাত্মক একক বুলি কাক কোৱা হয় একক কোৱা হয় অৰ্থাৎ আমাৰ প্ৰশ্ন হ'ব পাৰে তলৰ কোনটো সংখ্যা যোগাত্মক অভেদ বা যোগাত্মক একক এনেধৰণে প্ৰশ্ন কৰিব আৰু যত আমাৰ শূন্যটো অপচনত থাকিব সেই অপচনটো আমাৰ শুদ্ধ হ'ব ঠিক একেদৰে যদি আমাৰ প্ৰশ্ন থাকে গুণাত্মক অভেদ বা গুণাত্মক এককটো হ'ল বা তলৰ কোনটো গুণাত্মক অভেদ বা গুণাত্মক একক হ'ল বুলি যদি প্ৰশ্ন থাকে আৰু তাৰ আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব যত আমাৰ 1 থাকিব আশা কৰিছো আপোনালোকে ভালকৈ বুজি পাইছে আৰু फ्रेंड्स যদি ভালদৰে বুজি পাইছে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব মই অলৰেডি কৈ আছো আপোনালোকক লাইক এটা দিব যাতে আপোনালোকৰ লাইকটো পাই আৰু এনে ধৰণৰ ভিডিও বনাবলৈ মই অনুপ্ৰাণিত হওঁ গতিকে লাইক এটা দিব আইছো নেক্সট কোৱেশ্চনলৈ ইয়াৰ সোধা হৈছে প্ৰথম 5টা মৌলিক সংখ্যাৰ যোগফল সো প্ৰথম 5টা মৌলিক সংখ্যা বুলি ক'লে কি হ'ব আমাৰ 2 3 5 7 আৰু কি হ'ব 11 হ'ব এই আটাইকেইটা আমি যোগ কৰিব লাগিব সো আমি যোগ কৰিলে কিমান পাম 2 এ 3 এ কিমান হ'ব 5 হ'ব পাছে পাছে 10 আৰু 10 এ 7 এ কিমান হ'ল 17 হ'ল আৰু 17 11 যোগ কৰিলে কিমান হ'ব 28 হ'ব গতিকে আমাৰ শুদ্ধ অপচনটো হৈছে 28 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো 17 নম্বৰ প্ৰশ্নটো অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম 5টা অযুগ্ম সংখ্যা সো फ्रेंड्स এতিয়া আমি আহিছো যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যালৈ যুগ্ম সংখ্যা মানে হৈছে যিবোৰ সংখ্যা 2 ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে হৰণ যায় বা সম্পূৰ্ণৰূপে বিভাজ্য হয় তেনেবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয় যিবোৰ সংখ্যাক 2 ৰে হৰণ কৰিলে বা বিভাজ্য কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য হয়
অৰ্থাৎ বাকি হিচাপে শূন্যহে থাকিব, কোনো বাকি নাথাকে, তেনেবোৰ সংখ্যাকে যুগ্ম সংখ্যা বুলি কওঁ। বা আপোনালোকে যুগ্ম সংখ্যাটো চিনি পাবৰ কাৰণে কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি শূন্য থাকে বা 2 থাকে বা 4 থাকে বা 6 থাকে বা 8 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো এটা যুগ্ম সংখ্যা। ভালদৰে মন কৰিব, এককৰ ঘৰৰ অংকটো আমি চাব লাগিব। এককৰ ঘৰত যদি শূন্য যদি আছে এককৰ ঘৰত, তেতিয়া সেইটো এটা হ'ব যুগ্ম সংখ্যা। আৰু যদি এককৰ ঘৰত 2 আছে, সিও এটা যুগ্ম সংখ্যা হ'ব। এককৰ ঘৰত যদি 4 আছে, সেইটো এটা যুগ্ম সংখ্যা হ'ব। এককৰ ঘৰত যদি 6 আছে, সিও যুগ্ম সংখ্যা। এককৰ ঘৰত যদি 8 আছে, তেতিয়াও সি এটা যুগ্ম সংখ্যাই হ'ব। আৰু গোটেইকেইটা থকাৰ প্ৰয়োজন নাই, মই এইটো কোৱা নাই যে গোটেইকেইটা থাকিব। ইয়াত কি হ'ব, বা দিব লাগিব, আমি অব্লিক দিব লাগিব, অৰ্থাৎ যিকোনো এটা থাকিলে হ'ল। এককৰ ঘৰত যিকোনো এটা, অৰ্থাৎ এককৰ ঘৰ বুলি ক'লে এটা অংকই থাকিব, গতিকে ইয়াৰ ভিতৰত যিকোনো এটা যদি আছে, তেতিয়াহ'লে সেইটো এটা যুগ্ম সংখ্যা। আৰু যদি এককৰ ঘৰত কোনো এটা সংখ্যাৰ এককৰ ঘৰত 1 আছে, তেতিয়া সি অযুগ্ম হ'ব। ঠিক একেদৰে এককৰ ঘৰত যদি 3 আছে, তেতিয়াও যুগ্ম হ'ব। এককৰ ঘৰত যদি 5 আছে, তেতিয়াও যুগ্ম হ'ব। আৰু এককৰ ঘৰত যদি 7 আছে, তেতিয়াও যুগ্ম হ'ব। আৰু এককৰ ঘৰত যদি 9 আছে, তেতিয়াও কি হ'ব, সি এটা অযুগ্ম সংখ্যাই হ'ব। গতিকে আমি প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগিব। প্ৰথম 5টা অযুগ্ম সংখ্যা বুলি ক'লে আমাৰ কি আছে, 1 প্ৰথমটো অযুগ্ম সংখ্যা, অৰ্থাৎ আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে কি 1। তাৰ পিছৰ অযুগ্ম সংখ্যাটো হৈছে কি 3। তাৰ পিছত কিমান আছে, 5 আছে। 5ৰ পিছত কিমান আছে, 7 আছে। 7ৰ পিছত কিমান আছে, 9 আছে। 1 3 5 7 9 এইকেইটা হৈছে অযুগ্ম সংখ্যা। আৰু এই অযুগ্ম সংখ্যাৰ আমি যোগফল উলিয়াব লাগে। তেতিয়া আমি যোগ কৰিব লাগিব। যোগ কৰিলে কিমান হ'ব, 1 3 4 হ'ব। আৰু 4 5 কিমান হ'ল, 9। আৰু 9 7 কিমান হ'ল, 16। 16 9 কিমান হ'ব, 25 হ'ব। চ' ফ্ৰেণ্ডছ, ইয়াত আপোনালোকৰ শুদ্ধ অপশ্যনটো কোনটো আছে, অপশ্যন বি। কিন্তু মই আপোনালোকক এটা এইডোখৰতে শ্বৰ্টকাট এটা কৈ থওঁ, যদি অযুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ কয়, প্ৰথম 5টা মানে ক্ৰমিক অযুগ্ম হ'ব লাগিব। 1ৰ পিছৰ অযুগ্ম সংখ্যা হৈছে 3, 3 পিছৰ 5, 5ৰ পিছত 7, 7ৰ পিছত 9, 9 পিছত 11, এনেধৰণে কি হ'ব লাগিব, ক্ৰমিকত থাকিব লাগিব, ক্ৰম অনুসৰি থাকিব লাগিব। তেতিয়া তেনেবোৰ অযুগ্ম সংখ্যাৰ যোগফল উলিয়াবৰ কাৰণে আমি যোগ কৰি থকাৰ কোনো প্ৰয়োজনে নাই। আমি অযুগ্ম সংখ্যা কেইটা আছে হিচাপ কৰি ল'ম। যেনে আমাৰ প্ৰথম 5টা বুলি কৈছে, তেতিয়া 5টাই আছে, গতিকে 5ৰ বৰ্গ আমি উলিয়াই দিলে অযুগ্ম সংখ্যাৰ যোগফল পাই যাম। 5ৰ বৰ্গ কিমান, 25। ঠিক একেদৰে প্ৰথম 6টা অযুগ্ম সংখ্যাৰ যোগফল কিমান বুলি ক'লে 6ৰ বৰ্গটোৱে হ'ব। গতিকে 6ৰ বৰ্গ কিমান, 36। আপোনালোকে কৰি চাব যোগ, তেতিয়া পাই যাব। প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব, তেনেকৈ কুৱেশ্যন হ'ব পাৰে। তেতিয়া প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব, সেইটো হ'ব 7ৰ বৰ্গ। 7ৰ বৰ্গ কৰিলে কিমান হ'ব, 7 7 গুণ 49 হ'ব। কিন্তু প্ৰথম 5টা, প্ৰথম 6টা, প্ৰথম 7টা এনেকৈ ক'ব লাগিব, অৰ্থাৎ ক্ৰম অনুসৰি ক'ব লাগিব, তেতিয়াহে আমি এই যোগফলটো পাওঁ, অন্যথা আমি যোগ কৰি চাবই লাগিব। চ' ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকলৈ এটা প্ৰশ্ন এৰিলোঁ। প্ৰশ্নটো হৈছে প্ৰথম 17টা অযুগ্ম সংখ্যাৰ যোগফল কিমান। প্ৰথম 17টা অযুগ্ম সংখ্যাৰ যোগফল কিমান, এইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ এনচাৰ আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব, আশা কৰিলোঁ। আৰু এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকে ভালকৈ বুজি পাইছে। এতিয়া আহিছোঁ 18 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত সোধা হৈছে তলৰ কোনটো আটাইতকৈ সৰু নিখুঁত সংখ্যা। এতিয়া আমাৰ কি সংখ্যা আহিলে, নিখুঁত সংখ্যা। এই সংখ্যাটো কি বুলি কয়, নিখুঁত সংখ্যা বুলি কোৱা হয়, বা ইয়াক কোৱা হয় পাৰফেক্ট নাম্বাৰ বুলি। চ' পাৰফেক্ট নাম্বাৰ মানে কি, পাৰফেক্ট নাম্বাৰৰ কনচেপ্টটো হৈছে এনেকুৱা, ই এটা ধনাত্মক সংখ্যা হ'ব লাগিব, কেতিয়াও ঋণাত্মক হ'ব নোৱাৰিব। তাৰপিছত ইয়াৰ প্ৰকৃত উৎপাদকৰ যোগফল সংখ্যাটোৰ সমান হ'ব লাগিব। প্ৰকৃত উৎপাদক মানে, যেনে ধৰি লওক মই 5 ল'লোঁ, 5ৰ এতিয়া উৎপাদক কি কি আছে, 1 5 গুণ 5, তেতিয়া ইয়াৰ প্ৰকৃত উৎপাদক বুলি ক'লে কেৱল 1টোহে প্ৰকৃত উৎপাদক হ'ব, সংখ্যাটো নিজে প্ৰকৃত উৎপাদক নহয়। ঠিক একেদৰে যদি মই 8 ল'লোঁ, 8 ল'লে আমি কিমান পাম, ইয়াৰ উৎপাদকবিলাক 1 পূৰণ 8 পালোঁ। ঠিক একেদৰে 2 পূৰণ 4 পালোঁ। তেতিয়া ইয়াত 8ৰ প্ৰকৃত উৎপাদক কি কি হ'ব, সেইটো হ'ব 1 2 আৰু 4। 8টো নিজে প্ৰকৃত উৎপাদক নহয়। গতিকে প্ৰকৃত উৎপাদকৰ যোগফলটো আমি উলিয়াই চাব লাগিব। যদি যোগ কৰোঁ, ইয়াত 8ৰ প্ৰকৃত উৎপাদকৰ যোগফল কিমান হ'ব, 1 2 3 3 4 7 হ'ল। অৰ্থাৎ প্ৰকৃত উৎপাদকৰ যোগফলটো সংখ্যাটোৰ সমান ইয়াত হোৱা নাই, গতিকে 8 এটা নিখুঁত সংখ্যা নহয়। নিখুঁত সংখ্যা হ'বৰ কাৰণে আমাৰ দুটা চৰ্ত পূৰণ হ'ব লাগিব। চৰ্ত দুটা মই অলৰেডি ক'লোঁ।
প্ৰথম কথা হৈছে সংখ্যাকেইটা ধনাত্মক হ'ব লাগিব আমাৰ অপচন আটাইকেইটা সংখ্যা ধনাত্মক আছে সেইফালৰ পৰা আটাইকেইটা আমি নিখুঁত সংখ্যা বুলি ধৰি ল'ব পাৰোঁ এতিয়া দ্বিতীয় ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব লাগিব প্ৰকৃত উৎপাদকৰ যোগফল কিমান হ'ব লাগিব সংখ্যাটোৰ সমান তেতিয়া সেই ক্ষেত্ৰত আমি চাবলৈ গ'লে আমাৰ এই সংখ্যাবিলাকৰ ভিতৰত 6 আৰু 28 এই শৰ্ত দুটা পূৰণ কৰিব আমাৰ অপচন বি আৰু অপচন সি কিন্তু আটাইতকৈ সৰু বুলি কোৱাৰ কাৰণে আমাৰ কোৱেশ্চনটোৰ এনসাৰ শুদ্ধ হিচাপে হ'ব অপচন বি টো হে অপচন সি যেহেতু 28 আছে 28 টো হৈছে দ্বিতীয়টো নিখুঁত সংখ্যা আটাইতকৈ সৰুটো হৈছে 6 কাৰণ 6 ৰ যদি আমি উৎপাদক উলিয়াও 1 পূৰণ 6 আৰু কিমান হ'ব 2 পূৰণ 3 হ'ব আৰু প্ৰকৃত উৎপাদক কি হ'ব 6ক বাদ দিলে 1 2 3 যোগ কৰিলে 1 2 3 3 3 6 অৰ্থাৎ সংখ্যাটোৰ সমান যোগফল পাইছো গতিকে ই হৈছে এটা নিখুঁত সংখ্যা ঠিক একেদৰে 28 ৰ আপোনালোকে উলিয়াই চাব আটাইকেইটা উৎপাদক উলিয়াই প্ৰকৃত উৎপাদক কেইটাৰ যোগফল উলিয়াই চাব তেতিয়া আপোনালোকে তাতো যোগফলটো 28 ৰ সমান পাব সো ফ্ৰেন্ডস আশা ৰাখিলো আপোনালোকে 18 নম্বৰ প্ৰশ্নটো ভালদৰে বুজি পাইছে এক্সপ্লেনেশনখিনি ভালদৰে বুজি পাইছে এতিয়া আহিছো 19 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ নাই আৰু অপচনসমূহ আছে অপচন এ 0 অপচন বি 1 অপচন সি 5 এণ্ড অপচন ডি 9 আছে এতিয়া পূৰ্বপদ নথকা পূৰ্ণ সংখ্যাটো হৈছে 0 ভালদৰে মনত ৰাখিব অৰ্থাৎ পূৰ্ণ সংখ্যাৰ আটাইতকৈ সৰু হৈছে 0 তাৰ আগত কোনো পূৰ্ণ সংখ্যা নাই তেতিয়া হলে পূৰ্বপদ নথকা পূৰ্ণ সংখ্যাটো 0 হ'ব আৰু কেইটামান কথা আপোনালোকে জানিব লাগিব পূৰ্বপদ মানে কোনো এটা সংখ্যা আপোনালোকক দিলে সাপোজ 49 দিছে 49 ৰ পূৰ্বপদ কি বুলি যদি সোধা হয় তেতিয়া হলে পূৰ্বপদ খুদিলে আপোনালোকে -1 কৰি দিব বিয়োগ 1 কৰি দিব তেতিয়া পূৰ্বপদ পাব অৰ্থাৎ 49 ৰ পূৰ্বপদ কিমান হ'ব 48 হ'ব ঠিক একেদৰে কেতিয়াবা খুদিব পাৰে উত্তৰ পদ তেতিয়া 49 ৰ যদি আমাৰ উত্তৰ পদ খুদে তেতিয়া হলে আমি কি কৰিব লাগিব 49 + 1 কৰিব লাগিব তেতিয়া আমি কিমান পালো আমি পালো উত্তৰ পদ গতিকে উত্তৰ পদ উলিয়াবৰ কাৰণে +1 কৰিব লাগিব যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ লগত যিমান ডাঙৰ সংখ্যা নহওক ঠিক একেদৰে পূৰ্বপদ পাবৰ কাৰণে যেটো সংখ্যা দিয়া আছে সেই সংখ্যাৰ পৰা আমি এক এটা বিয়োগ কৰিব লাগিব বা -1 কৰিব লাগিব তেতিয়া আমি পূৰ্বপদ পাই যাম গতিকে যদি 0 ৰ পৰা এতিয়া আমি যদি 0 ৰ পৰা আমি -1 কৰো তেতিয়া ইয়াৰ ভ্যালু কিমান হ'ব -1 হ'ব -1 এটা ঋণাত্মক সংখ্যা আৰু এই ঋণাত্মক সংখ্যাটো কেতিয়াও পূৰ্ণ সংখ্যা নহয় কিন্তু এতিয়া 1 ৰ পৰা যদি আমি 1 বিয়োগ কৰি দিও তেতিয়া হলে কিমান পালো 0 পালো 0 এটা পূৰ্ণ সংখ্যা গতিকে 1 ৰ পূৰ্বপদ আছে ঠিক একেদৰে পূৰ্ণ সংখ্যা হিচাপে 5 ৰ পূৰ্বপদ আছে কাৰণ 5 ৰ পৰা 1 বিয়োগ কৰিলে 4 পালো 4 এটা পূৰ্ণ সংখ্যা ঠিক একেদৰে 9 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 8 পাম 8 এটা কি হ'ব পূৰ্ণ সংখ্যা হ'ব গতিকে এই তিনটাৰ পূৰ্বপদ আছে পূৰ্ণ সংখ্যা হিচাপে কিন্তু 0 ৰ পূৰ্বপদ নাই আইছো 20 নম্বৰ প্ৰশ্নটোলৈ 20 নম্বৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন দুটা যুগ্ম সংখ্যাৰ যোগফল কি তেতিয়া আমাৰ অপচনসমূহ হৈছে এইকেইটা এটা দুটা যিকোনো দুটা যুগ্ম সংখ্যা আমি লওঁ সাপোজ আমি 2 এটা ললো সৰু লৈছো তাৰ পিছত আমি বেলেগ এটা ললো 6 এটা 2 আৰু 6 যোগ কৰিলো দুটা যুগ্ম সংখ্যাৰ যোগফল হৈছে গতিকে আমি ইয়াত প্ৰুফ কৰি চাম 2 আৰু 6 যোগ কৰিলে কিমান পালো 8 পালো 8 এটা যুগ্ম সংখ্যা ঠিক একেদৰে বেলেগ লওঁ 10 ললো 10 লৈ তাৰ লগত 12 যোগ কৰিলো তেতিয়া কিমান পালো 22 পালো 22 এটা যুগ্ম সংখ্যা যেহেতু ইয়াৰ এককৰ ঘৰ কিমান আছে 2 আছে গতিকে ই এটা যুগ্ম সংখ্যা গতিকে আমি ইয়াৰ পৰা প্ৰুফ কৰিব পাৰো বা আমি বুজি পালো যে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা ভালদৰে মনত ৰাখিব আমাৰ অপচনসমূহ অলপ কনফিউজিং আছে কিন্তু আমি অলপ কিছুমান ট্ৰিক্স লগালে এনসাৰ বিলাক সহজে উলিয়াই ল'ব পাৰো ঠিক একেদৰে দুটা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব এটো কোৱেশ্চন হ'ব পাৰে এটা যুগ্ম সংখ্যাৰ যোগফলটো আমি গম পালো দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা হ'ব কিন্তু দুটা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব সেইটো কোৱেশ্চন হ'ব পাৰে তেতিয়া অযুগ্ম সংখ্যা দুটা লৈ চাও যেনে আমি ললো 3 ললো আৰু 5 ললো 3 আৰু 5 যোগ কৰিলো 8 পালো ঠিক একেদৰে বেলেগ এটা লওঁ 9 আৰু 11 যোগ কৰো কিমান পালো 20 পালো তেতিয়া যোগফল তেতিয়া আমি যুগ্ম সংখ্যা পালো অৰ্থাৎ দুটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব সদায় এটা যুগ্ম সংখ্যাই হ'ব এই ক্ষেত্ৰতো সদায় এটা যুগ্ম সংখ্যাই হ'ব কিন্তু এটা যুগ্ম সংখ্যা আৰু আন এটা যদি অযুগ্ম সংখ্যা যেনে 2 এটা যুগ্ম সংখ্যা 3 এটা অযুগ্ম সংখ্যা যোগ কৰি চাও এটা অযুগ্ম সংখ্যা পাম অৰ্থাৎ এটা যুগ্ম এটা অযুগ্ম হলে কি হ'ব যোগফলটো সদায় এটা অযুগ্ম সংখ্যাই হ'ব কিন্তু যুগ্ম সদায় যোগফল যুগ্ম হ'ব আৰু অযুগ্মৰ যোগফল সদায় কি হ'ব যুগ্মই হ'ব
সো আশা ৰাখিছোঁ এক্সপ্লেনেশ্যন আপোনালোকে ভালকৈ বুজি পালে 21 নম্বৰ প্ৰশ্নটোলৈ আহোঁ 21 নম্বৰ প্ৰশ্নটো আমাক সোধা হৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ল দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য অৰ্থাৎ অলৰেডি আমি পালোঁ যোগফলটো এতিয়া আমি বিয়োগফল কিমান হ'ব এইটো চাব লাগিব ক্ৰমিক হ'ব লাগিব সংখ্যা দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য তেতিয়া আমি দুটা ক্ৰমিক যুগ্ম সংখ্যা এটা কিমান হ'ব 4 ললো 4 আগৰ যুগ্ম সংখ্যাটো কিমান হ'ব 2 হ'ব বিয়োগ কৰি চাওঁ পাৰ্থক্য মানে বিয়োগ গতিকে আমি বিয়োগ কৰি চাম বিয়োগ কৰিলে কিমান পালো 2 পালো ঠিক একেদৰে 8 এটা ললো 8ৰ আগৰ ক্ৰমিকটো যুগ্ম সংখ্যা হৈছে 6 তেতিয়া বিয়োগ কৰি চাওঁ বিয়োগ কৰিলে আমি কিমান পাম ইয়াত পালো 2 তেনে ধৰণে আমি যদি 12ৰ পৰা তাৰ আগৰ ক্ৰমিক যুগ্ম সংখ্যাটো বিয়োগ কৰি দিওঁ 10টো বিয়োগ কৰি দিওঁ তেতিয়াও 2 পাম অৰ্থাৎ দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য সদায় কি হ'ব 2 হ'ব এটো আমাৰ শুদ্ধ অপচন হ'ব ভালদৰে মনত ৰাখিব কথাটো ঠিক একেদৰে আপোনালোকে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান হ'ব উলিয়াই চাব মই এটা উলিয়াই দেখুৱাইছো সাপোজ 5 আছে 5ৰ পৰা তাৰ আগৰ ক্ৰমিক অযুগ্ম সংখ্যা কিমান 3 বিয়োগ কৰি চালো কিমান পালো 2 পালো এই ক্ষেত্ৰত আমি 2 এ পাওঁ কথাকিটা ভালদৰে মন কৰিব অতি গুৰুত্বপূৰ্ণ কথাকিটা সো নেক্সট আমাৰ ইয়াত এটা কথা কৈ থোৱা হৈছে যে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ বা সাধাৰণ উৎপাদক সদায় 2 হ'ব এইটো ভালকে মনত ৰাখিব লাগিব গতিকে ইয়াৰ পৰা আমি যথেষ্ট কথা শিকিব পাৰিলো কোৱেশ্চনটোৰ পৰা এতিয়া আহিছো 22 নম্বৰ প্ৰশ্নটোলৈ সো 22 নম্বৰ প্ৰশ্নত আমাক সোধা হৈছে তলৰ কোনটো সংখ্যা 7/3 গুণাত্মক বিপৰীত যেহেতু মই অলৰেডি আপোনালোকক গুণাত্মক বিপৰীতৰ কথা ক'লোৱে গুণাত্মক বিপৰীত মানে যিকোনো এটা ভগ্নাংশ আমাক দিয়া থাকিব সেই ভগ্নাংকৰ গুণাত্মক বিপৰীত মানে তাৰ প্ৰতিক্ৰম উলিয়াবলৈ কি কৰিব লাগিব হৰটোক লব কৰিব লাগিব আৰু লবটোক কি কৰিব লাগিব হৰ কৰিব লাগিব অৰ্থাৎ 3/7 আছিল 7/3 আছিল এটা কি হ'ব 3/7 3/7 ক'ত আছে আমাৰ অপচন বি আছে আৰু অপচন বি হৈছে আমাৰ শুদ্ধ অপচন 23 নম্বৰ প্ৰশ্নটোলৈ আহোঁ এতিয়া সো পাই এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সো পাই এটা পূৰ্ণ সংখ্যা নহয় পাই এটা স্বাভাৱিক সংখ্যা নহয় পাই এটা অপৰিমেয় সংখ্যা ভালকে মনত ৰাখিব পৰিমেয় সংখ্যাও নহয় ই এটা অপৰিমেয় সংখ্যা কথাটো ভালকে মনত ৰাখিব মই নেক্সট পাৰ্টত পৰিমেয় সংখ্যা সম্পৰ্কে যথেষ্ট প্ৰশ্ন অন্তৰ্ভুক্ত কৰিম গতিকে যদি নেক্সট পাৰ্টটো আপোনালোকৰ কাৰণে বনাব লাগে তেতিয়া আপোনালোকে ভিডিঅ যথেষ্ট শেয়াৰ কৰিব যাতে ভালদৰে ভিউজ আহে যদি ভালদৰে ভিউজ পাওঁ তেতিয়া মই এনকাৰেজমেন্ট পাম অৰ্থাৎ অনুপ্ৰেৰণা পাম তেতিয়া যথেষ্ট ভিডিঅ আপোনালোকলৈ দি থাকিম যাতে আপোনালোকৰ পৰীক্ষাৰ কাৰণে সহজ হয় ইয়াত কথাটো মনত ৰাখিব লগা হৈছে যে যেটো পাই আছে এই পাই সংখ্যাটো এটা অপৰিমেয় ইমানখিনি কথা মনত ৰাখিব 23 নম্বৰ প্ৰশ্নটোৰ পিছত 24 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া এটা পৰিমেয় সংখ্যাৰ আৰ্হিটো হ'ল পৰিমেয় সংখ্যাৰ আৰ্হি কি হ'ব এটা পৰিমেয় সংখ্যা মানে হৈছে যিবোৰ সংখ্যাক আমি p / q আৰু যত কি হ'ব p q দুটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু q অৰ্থাৎ হৰটো কি হ'ব লাগিব not equal to 0 হ'ব লাগিব তেনেবোৰ সংখ্যাকে কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় সো ইয়াৰ পৰিমেয় সংখ্যাৰ আৰ্হি আমাৰ কোনটো হ'ব p/q যত q not equal to 0 অৰ্থাৎ আমাৰ অপচন বি টো হৈছে শুদ্ধ অপচন আৰু বাকি কিটাৰ আমাৰ কি আছে অপচন সি টো এটা পৰিমেয় সংখ্যা হয় কিন্তু আৰ্হিৰ কথা যেহেতু কৈছে গতিকে আৰু এটা কথা কৈছে এটো হ'ব নোৱাৰে কাৰণ ইয়াত আমাৰ p = 0 বুলি কৈ দিছে আৰু q = 0 বুলি কৈছে তেতিয়া আমাৰ হ'বই নোৱাৰে এটা পৰিমেয় সংখ্যা হ'বই নোৱাৰে মই পৰিমেয় সংখ্যা হ'ব বুলি কৈছিলো মই একচুয়ালি ব্ৰেকেটত কি আছে চোৱা নাছিলো গতিকে p = 0 বা q = 0 not equal to 0 থাকিলেহেঁতেন তেতিয়া এইটা পৰিমেয় সংখ্যা হ'লহেঁতেন কিন্তু পৰিমেয় সংখ্যাৰ আৰ্হি বুলি ক'লে সদায় p/q কে লোৱা হয় গতিকে সেই হিচাপতো আমাৰ অপচন বি এ শুদ্ধ হ'ব আৰু যত আমাৰ q not equal to 0 এই কথাটো মন কৰিব q not equal to 0 আৰু কেতিয়াবা কি থাকে pq অখণ্ড সংখ্যা বুলিও কোৱা থাকে সেই কথাটো ভালকে চাব লাগিব আইছো এতিয়া 25 নম্বৰ প্ৰশ্নটোলৈ সো 25 নম্বৰ প্ৰশ্নটো সুধিছে 52713 অৰ্থাৎ এটা ডাঙৰ সংখ্যা আছে 52713 এই সংখ্যাটোত দুইৰ স্থান্য মান আৰু নিজা মানৰ মাজৰ পাৰ্থক্য কিমান এতিয়া আহিলো আমি স্থান্য মান আৰু নিজা মান স্থান্য মান বুলি ক'লে আমি এই সংখ্যাটো এবাৰ লিখি ল'ব লাগিব 52731 এই সংখ্যাটোত এতিয়া দুইৰ স্থান্য মান কিমান আছে দুই স্থান্য মান বুলি ক'লে যিকোনো সংখ্যা স্থান্য মান লিখিবলৈ হ'লে সংখ্যাটো ক'ত আছে এবাৰ লিখি লৈ অংকটো বিচাৰি লব যেটো অংক কথা কৈছে 2 ৰ কথা কৈছে আমি 2 টো লিখি ললো তেতিয়া 2 ৰ পিছৰ গিটা আগৰ গিটা কাউন্ট কৰিব না লাগে পিছৰ গিটা ইয়াত পিছৰ যি গিটা আছে এইগিটা কাউন্ট কৰিব লাগিব সোঁ হাতে থকা গিটা বাওঁ হাতে থকা গিটা না লাগে আমাক গতিকে সোঁ হাতে কেইটা অংক আছে
এটা দুটা তিনটা আছে যিমানটা অংক আছে সিমানটা শূন্য দি দিব তেতিয়া স্থানীয় মানটো পাই গ'ল আৰু নিজা মান মানে হৈছে কোনো এটা সংখ্যাৰ নিজা মান মানে হৈছে সংখ্যাটো নিজে অৰ্থাৎ 2 ৰ নিজা মান 2 নিজে 3 ৰ নিজা মান 3 টো নিজে হ'ব 5 ৰ নিজা মান 5 নিজে হ'ব গতিকে 2 ৰ নিজা মানটো কি হ'ব ইয়াত 2 হ'ব আৰু ইয়াত আমাক কোৱা হৈছে পাৰ্থক্য বুলি বিয়োগ কৰিব লাগিব তে স্থানীয় মান আমি পাইছিলো 2000 আৰু নিজা মান পালো 2 2000 পৰা যদি 2 বিয়োগ কৰি দিও কিমান পাম 1998 পাম গতিকে 1998 অপচন ডি ত আছে অপচন ডি হৈছে আমাৰ শুদ্ধ অপচন সো আশা ৰাখিছো আপোনালোকে ভালদৰে বুজি পাইছে স্থানীয় মানৰ কথাটো নিজা মানৰ কথাটো বুজি পাইছে আৰু ফ্ৰেন্ডছ ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব নিজৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব ভিডিওটো আৰু ভিডিওটোৰ সম্পৰ্কে আপোনালোকৰ যদি কিবা সাজেশন আছে কমেন্টত নিশ্চয়কৈ জনাব আৰু যদি আপোনালোকে মোৰ পৰা কিবা ভিডিও ডিমান্ড কৰে তেন্তে কমেন্টত তেতিয়াও জনাব আৰু সদৌ শেষত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো